ওদালগুৰি প্ৰিমিয়াৰ লীগ আজি এইটো তৃতীয় ছেছনৰ ফাইনেল খেল আৰু এই ফাইনেল খেলত আজি উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। কথা হ'ল ওদালগুৰি জিলাত গোটেই অসমৰ খেলুৱৈ গোটেই অসমৰ নিৰ্দিষ্ট দলসমূহক লৈ এখন খেল পতাটো যথেষ্ট কষ্টকৰ আৰু এই খেলখন ইয়াৰ যিখিনি উদ্যোক্তা কৰ্মকৰ্তা তেখেতসকলে যি প্ৰচেষ্টাৰে আজি গোটেই খেলখন আৰম্ভ কৰি সমাপ্ত কৰিলে তাৰ কাৰণে সঁচাকৈ আমি প্ৰশংসা কৰিব লাগিব উদ্যোক্তাসকলক। আৰু এই যি খেলৰ দ্বাৰা আমাৰ মাজত যিটো সম্প্ৰীতি আমি এইটো অটুট ৰাখিব পাৰোঁ আৰু এই সম্প্ৰীতিৰ বান্ধনটো বহুত মজবুত হয়। গতিকে এই প্ৰিমিয়াৰ লীগখন যাতে আমি আগন্তুক দিনত আৰু ভালকৈ আমি আগুৱাই লৈ যাব পাৰোঁ। এইবাৰ যিমান দল হৈছে নিশ্চয় আমি পৰৱৰ্তী পৰ্যায়ত আৰু আমাৰ দলৰ সংখ্যাও বাঢ়িব আৰু লগতে আমি খেলুৱৈসকলক যি এটা প্লেটফৰ্ম দিয়াৰ প্ৰচেষ্টা কৰিছোঁ এইটো সদায় প্ৰশংসনীয়। মই উদ্যোক্তাসকলক মই যথেষ্ট প্ৰশংসা কৰিছোঁ আৰু মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ যাতে তেখেতসকলে এই কামটোত গতি থাকি আগন্তুক দিনতো খেলখন সুকলমে পৰিচালনা কৰি লৈ যায়। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।